প্রথম প্রশ্ন, হৃদযন্ত্ৰ ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ উত্তম ফলটো কি? শুদ্ধ উত্তৰটো হ'ল ষ্ট্ৰবেৰী, ব্লুবেৰী, ব্লেকবেৰী আৰু ৰাছবেৰী আদি জামজাতীয় খাদ্যত গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদানেৰে পৰিপূৰ্ণ, যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্যত কেন্দ্ৰীয় ভূমিকা পালন কৰে। গৰমৰ দিনত তৰমুজ খালে কি হয়? শুদ্ধ উত্তৰটো হ'ল অতি গৰমৰ সময়ত আমাৰ শৰীৰত পানীৰ অভাৱ হয় আৰু তৰমুজত ভিটামিন এ আৰু ভিটামিন চিৰ লগতে প্ৰায় 92% পানী থাকে। গতিকে তৰমুজে আমাৰ মগজু আৰু শৰীৰক ঠাণ্ডা কৰি ৰখাত সহায় কৰে আৰু ফলত অত্যন্ত গৰমৰ হৃদষ্টকৰ সম্ভাৱনা কমি যায়। লগতে তৰমুজ ঠাণ্ডা, কাহ, জ্বৰ সমস্যাৰ বাবে আৰু গৰমৰ দিনত ছাল আৰু চুলি প্ৰাকৃতিকভাৱে সুন্দৰ কৰি ৰাখিবলৈ অতি উপযোগী। কোনটো তেলৰ মালিচে ষ্ট্ৰেছ মাৰ্ক দূৰ কৰিব পাৰে? শুদ্ধ উত্তৰটো হ'ল নাৰিকেল তেল। আধা কাপ নাৰিকেল তেল 1 কাপ চেনিৰ লগত মিহলাই তাত অলপ নেমুৰ ৰস দি ষ্ট্ৰেছ মাৰ্কত 10 মিনিটমান মালিচ কৰক। আন তেলসমূহ ব্যৱহাৰ কৰিব পাৰে, যেনে আৰ্গন তেল, আলমণ্ড তেল, কমলা তেল, লেভেণ্ডাৰ তেল, লেৰেলি তেল, পাচলি তেল, ডালিমৰ তেল ইত্যাদি। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব যাতে মোৰ নতুন নতুন ভিডিঅ'বোৰ তৎক্ষণাত পাব পাৰে। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।